হয় অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন ইতিমধ্যে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ৰঙালী গাদৰাৰ প্ৰস্তুতি। এই মুহূৰ্তত মই উপস্থিত আছোঁ বিহপুৰীয়াৰ বৰাইখনা অঞ্চলত। বৰাইখনা অঞ্চলৰ ঠেঙাল কছাৰী জনগোষ্ঠীৰ লোকসকলে যি পৰম্পৰাগত তেওঁলোকৰ তৰাচিৰা উৎসৱ, এই তৰাচিৰা বিহু উদযাপন কৰিছে। তৰাচিৰা বিহুৰ বাবে আজি তেওঁলোকে পথাৰৰ মাজৰ যি পিটনি, সেই পিটনিৰ পৰা তৰা চিৰিবলৈ আহিছে। কেমেৰা সহযোগী মই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। গৰু বিহুৰ দিনা তেওঁলোকে তৰাৰ পঘাৰে ঘৰৰ গৰুক নুৱাই ধুৱাই বন্ধাৰ যি পৰম্পৰা, সেই পৰম্পৰাৰ বাবে ইতিমধ্যে তেওঁলোকে তৰাচিৰা পৰ্ব আৰম্ভ কৰিছে। মই পোনে পোনে কেমেৰা সহযোগী পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে পথাৰৰ বৰ পুখুৰীৰ পাৰত তৰা চিৰাৰ পিছত তেওঁলোকে আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগীয়ে পৰিৱেশ দেখুৱাই আছে। মই তেখেতসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম। কি ক'ব, আজি জনগোষ্ঠীয় পৰম্পৰা তৰাচিৰা বিহু পালন কৰিছে, কি ক'ব? আদিম যুগৰ পৰা যি আমাৰ যি জনগোষ্ঠীয়সকলৰ বা মানৱ সভ্যতাৰ যি প্ৰকৃতিৰ লগত যি সম্পৰ্ক, প্ৰকৃতিৰ যি চাৰিমুঠি জীৱ উৰণ পুৰণ গজন ভ্ৰমণ, এইসকলৰ লগত যি সম্পৰ্ক, এই সম্পৰ্ক ৰক্ষা কৰি ঠেঙাল কছাৰীসকলে অসমৰ প্ৰতিটো কোণতে তৰাচিৰা বিহু চ'তৰ দ্বিতীয় বুধবাৰে পালন কৰি আহিছে। এই উৎসৱৰ যোগেদি বহাগ বিহু আগমনৰ যি আমাৰ ৰাইজক বতৰা দিয়ে, সেই বতৰাৰ যোগেদি তৰাচিৰি বিহুৰ যোগেদি আমাৰ তৰাচিৰি আমাৰ যি ঘৰচীয়া জীৱ জন্তু আছে তাক তৰাৰ পঘাৰে, আমাৰ যি পোহনীয়া গৰু জীৱ জন্তু আছে সেইবিলাকক আমাৰ যি মানে আপোনাৰ আদৰণি জনাই বা এটা নতুন সাজেৰে সজ্জিত কৰি তোলে। এই সাজৰ যোগেদি আমাৰ যি গৰু ম'হৰ বেমাৰ আছে, সেই বেমাৰসমূহৰ আমাৰ নহ'বৰ কাৰণে আমাৰ জলদেৱতা ভলদেৱতা প্ৰকৃতিৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰি আহিছে। ইতিমধ্যে পৰম্পৰাগত নীতি নিয়মো কৰা হৈছে। হয়, ইতিমধ্যে আমাৰ যি
আমাৰ জনগোষ্ঠী আমাৰ ট্ৰাইবেলসকলৰ যি আমাৰ ইষ্ট দেৱতা শিৱ পূজা ইতিমধ্যে সম্পূৰ্ণ হৈ গৈছে। তাৰপিছতে আমাৰ যি আমাৰ জলদেৱতা স্থলদেৱতা ইতিমধ্যে পূজা শেষ হৈ গৈছে আমাৰ পূজাৰীৰ দ্বাৰা। এতিয়া তৰাচিয়া পৰ্ব হৈছে। তৰাচিয়া পৰ্বৰ পিছতে আমাৰ যি বহাগ বিহু, সেই বহাগ বিহুৰ আদৰণি পৰ্ব ইতিমধ্যে আৰম্ভ হৈ গৈছে আজিৰ পৰা। এনেদৰে আচলতে ঠেঙাল কছাৰী জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাগত যি তৰাচিৰা উৎসৱ, এই তৰাচিৰা উৎসৱ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। পথাৰৰ বৰপুখুৰীৰ পাৰত তেওঁলোকে এই বিহু মাৰি আনন্দ ফূৰ্তি কৰা দেখিবলৈ পোৱা গৈছে। কেমেৰা সহযোগী মই পুনৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। বিহুৰে বিৰিণা পাতে সমনীয়া, ঐ বিহুৰে বিৰিণা ঐ পাত, ঐ বিহু থাকে মানে বিহুকে বিনা বা ঐ বিহু গ'লে বিনা বাকাক, ঐ তৰা চিৰিবলৈ এ মাদানো আহিবা এ মাদানো মিউ আহিবা এ মাদান জকালো নানিলো, লগৰে সমনীয়া আহিলে তৰা চিৰিবলৈ, লগৰে সমনী আহিলে তৰা চিৰিবলৈ, ঠেঙাললৈ তৰাচিয়া বিহু, ঐ আমাৰে বাপুতি শাওনৰে বিহুতি, তৰাচিয়া বুলি আমি উদযাপন কৰোঁ। ঐ সমনীয়া তৰাচিয়া ধনলৈ হাঁচিয়ে টেঙা নেখাবা তিনি চকলীয়া জৰা টেঙা নেখাবা চৰা টেঙা নেখাবা ছোৱালী বিহুলৈ অকলে নেযাবা অকলে নেযাবা ভৰিব লাগিব এনেদৰে অসমৰ অন্যতম জনগোষ্ঠী ঠেঙালসকলেও পৰম্পৰাগত যি তৰাচিৰা উৎসৱ, সেই তৰাচিৰা উৎসৱ উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। পৰম্পৰা অনুসৰি চ'ত মাহৰ দ্বিতীয়টো সপ্তাহত তেওঁলোকে তৰা চিৰিবলৈ পথাৰৰ মাজৰ যি বিল পুখুৰী আছে সেইসমূহলৈ যায় আৰু এই বৰাইখনা বিহপুৰীয়া বৰাইখনা অঞ্চলৰ লোকসকলেও এই তৰাচিৰা উৎসৱ অনুষ্ঠিত কৰা দেখিবলৈ পোৱা গৈছে। আমি ND24ৰ জৰিয়তে এই বিহপুৰীয়া বৰাইখনাৰ পৰা ঠেঙাল কছাৰীসকলৰ পৰম্পৰাগত যি উৎসৱ তৰাচিৰা উৎসৱৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।